ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে মই ক্লাছ 10 বিত্ত চেপ্টাৰৰ পৰা HSLC 2025ত কোনবোৰ কুৱেশ্যন আহিব পাৰে এইখিনি আমি আলোচনা কৰিম। পেজ নাম্বাৰ 252ৰ অনুশীলনী 10.1ৰ এই 1 নম্বৰটো ইম্পৰ্টেণ্ট। চোৱা কি কৈছে, এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক থাকিব পাৰে। ইয়াৰ পৰা কিন্তু MCQ আহিব। চাবা তলত অপশ্যন দিয়া থাকিব, শুদ্ধ উত্তৰটো তুমি বাছি উলিয়াবা। তাৰপিছত চোৱা কুৱেশ্যনটো খালী ঠাই পূৰ্ণ কৰা। ইয়াতে আছে দুটা, তাৰপিছত আছে পেজ নাম্বাৰ 253ত আছে দুটা। এই চাৰিটা তোমালোকে চাবা, খালী ঠাই চাই যাবা। তাৰপিছত কুৱেশ্যন 3টো চাবা, এইটো ইম্পৰ্টেণ্ট। চোৱা 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু Pত টনা এডাল স্পৰ্শক PQয়ে কেন্দ্ৰ Oৰ মাজেৰে যোৱা এডাল ৰেখা Q বিন্দুত লগ লাগে, যাতে OQ = 12 চেণ্টিমিটাৰ, PQৰ দৈৰ্ঘ্য হ'ল। চাৰিটা অপশ্যন দিয়া আছে, এই চাৰিটাৰ মাজত কোনটো শুদ্ধ তোমালোকে কৰি থৈ আহিবা। তাৰপিছত পেজ নাম্বাৰ 254ৰ উপপাদ্য 10.2 বহুত ইম্পৰ্টেণ্ট। চোৱা এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। এইটো তোমালোকে সলভ কৰি যাবা, এইটো কিন্তু আহিব পাৰে, চাবা। তাৰপিছত পেজ নাম্বাৰ 255ৰ উদাহৰণ 2 ষ্টাৰ মাৰ্ক দিয়া আছে, কিন্তু চাবা এইটো বহুত ইম্পৰ্টেণ্ট। এনেকুৱা কুৱেশ্যন আহে, চাবা এইটো আহিব পাৰে। তাৰপিছত পেজ নাম্বাৰ 257ৰ অনুশীলনী 10.2ৰ কুৱেশ্যন 1-2 চাবা, MCQ হয়নে। চোৱা কি কৈছে, এটা বিন্দু Qৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 চেণ্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা Qৰ দূৰত্ব 25 চেণ্টিমিটাৰ। বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল। চাৰিটা অপশ্যন দিয়া আছে, এইটো চাই যাবা। তাৰপিছত চাবা তোমালোকে কুৱেশ্যন 2, এইটো ইম্পৰ্টেণ্ট, এইটো MCQ, গতিকে এইটো চাই যাবা। তাৰপিছত তোমালোকে চাবা কুৱেশ্যন 3, চোৱা এইটো MCQ, গতিকে এইটো ইম্পৰ্টেণ্ট, এইটো তোমালোকে চাবা। তাৰপিছত কুৱেশ্যন 5টো চাবা, এইটো ইম্পৰ্টেণ্ট। চোৱা কি কৈছে, প্ৰমাণ কৰা যে বৃত্তৰ স্পৰ্শকৰ স্পৰ্শবিন্দুৰ টনা লম্বডাল কেন্দ্ৰৰ মাজেৰে যায়। বহুত ইম্পৰ্টেণ্ট, চাবা। তাৰপিছত তোমালোকে চাবা ইয়াত কুৱেশ্যন 8টো চাবা, এইটো ইম্পৰ্টেণ্ট। চোৱা কি কৈছে, এটা বৃত্তক স্পৰ্শ কৰাকৈ ABCD এটা চতুৰ্ভুজ অঁকা হ'ল। প্ৰমাণ কৰা যে AB + CD = AD + BC। এইটো চিত্ৰ, গতিকে এইটো তোমালোকে চাবা, এইটো বহুত ইম্পৰ্টেণ্ট, আহিব পাৰে। তাৰপিছত পেজ নাম্বাৰ 258ৰ কুৱেশ্যন 10টো চাবা, ইম্পৰ্টেণ্ট। চোৱা কি কৈছে, প্ৰমাণ কৰা যে বৃত্তৰ এটা বহিবিন্দুৰ পৰা টনা স্পৰ্শক দুডালৰ মাজৰ কোণটো স্পৰ্শবিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ দ্বাৰা কেন্দ্ৰত সন্মুখকৈ উৎপন্ন কৰা কোণটো সম্পূৰক। চোৱা এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, তোমালোকে চাবা কিন্তু। তাৰপিছত কুৱেশ্যন 11টো ইম্পৰ্টেণ্ট। কি কৈছে, প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰা সামান্তৰিকটো এটা ৰম্বাস। গতিকে এইখিনি আছিল বৃত্তৰ পৰা অহা ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে ইমান টেনশ্যন কৰিব নালাগে। কিছুমানে ভাবি আছা কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব, কেনেকুৱা বা আহে, বহুত ভয় খাই আছা। ভয় কৰিব লগা একো নাই। এইখিনি মই যিখিনি দিছোঁ এইখিনি তোমালোকে চাবা, এইখিনিৰ পৰা কুৱেশ্যন আহিব। আৰু যিখিনি মই দিছোঁ এইখিনিৰ পৰা এটা কুৱেশ্যন 3 মাৰ্ক বা 4 মাৰ্কৰ কাৰণে আহিব। গতিকে তোমালোকে এইখিনি ভালদৰে চাই যাবা। ধন্যবাদ।